যিসকলৰ মাজত অহংকাৰ আছে তেওঁলোকে কেতিয়াও নিজৰ ভুল দেখা নাপায় আৰু আনৰ মাজত থকা ভাল গুণো চাবলৈ নিবিচাৰে। খং কণ্ট্ৰোল কৰক, কাৰণ মুখৰ পৰা ওলোৱা শব্দবোৰ কেইটামান আখৰৰ হ'লেও বহুত বেছি ভয়ংকৰ। 60 বছৰ বয়সত 60 কোটি টকা দি কি হ'ব যদি 25 বছৰ বয়সত ভালপোৱা মানুহটোক টকাৰ অভাৱত হেৰুৱাব লাগে? জীৱনত যদি কাৰোবাক উপকাৰ কৰে তেন্তে সেয়া চিৰদিনৰ বাবে পাহৰি যাওক, আৰু যদি কেতিয়াবা কাৰোবাৰ পৰা উপকাৰ পায় তেন্তে সেয়া গোটেই জীৱনৰ বাবে মনত ৰাখক। আমাৰ সমাজে কন্যা সন্তান নিবিচাৰে, কিন্তু ল'ৰাৰ বাবে সুন্দৰ পত্নী বিচাৰে। মিঠা মুখত মিছা কথা বেছি, মিছলীয়াসকলৰ হাঁহি বেছি, সৰল মানুহে ঠগ খায় বেছি, মূৰ্খবোৰে ভাল পায় বেছি, মধ্যবিত্তৰ সপোন বেছি, ডাঙৰ মানুহৰ চাহিদা বেছি, দুখীয়াৰ কষ্ট যন্ত্ৰণা বেছি। পৃথিৱীৰ সকলোতকৈ দুৰ্ভাগ্য ব্যক্তি হ'ল তেওঁ যিয়ে নিজৰ দুখ কষ্ট খং অভিমান কেতিয়াও আপোন মানুহবোৰক বুজাব নোৱাৰে। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব পাৰে যেতিয়া এটা ভুলৰ কাৰণে গোটেই জীৱনৰ পৰা বহুত কিবা হেৰাই যায়। নিজৰ জীৱনতকৈ বেছি কাৰোবাক ভাল পালে উপহাৰ হিচাপে দুচকুৰ পানীৰ বাহিৰে একোৱেই নাপাব। মানুহে ব্যৰ্থতাৰ পৰা শিকে, সাফল্যৰ পৰা নহয়। সেয়েহে এবাৰ ব্যৰ্থ হ'লেও পুনৰাই চেষ্টা কৰক। যাক বেছি আপোন ভবা হয় সিয়ে এদিন কলিজাত আঘাত দি গুচি যায়। ফটো নহয়, পাৰিলে চৰিত্ৰ এডিট কৰা, জীৱন সুন্দৰ হ'ব। পৃথিৱীত কোনো মানুহেই অশান্তি নিবিচাৰে, কিন্তু অশান্তিৰ কাৰণটোৱে হ'ল মানুহ। টকা থাকিলে ভালপোৱা, বন্ধুত্ব, পৰিয়াল, প্ৰিয়জন সকলোৱে খবৰ ল'ব, আৰু টকা নাথাকিলে খবৰটো দূৰৰে কথা, চিনিও অচিনাকিৰ ভাও ধৰিব। যি মাছৰ কাঁইট বেছি সেই মাছৰ সোৱাদ বেছি, আৰু যি ব্যক্তি সৎ বেছি সেইজন ব্যক্তিৰ কষ্ট বেছি। সলনি হোৱা মানুহবোৰৰ সৈতে আপুনিও সলনি হৈ যাওক। উজাগৰে থাকি চকু পানী পেলাব নালাগে, শেষ বুলিবলৈ একোৱেই নাই। মনত ৰাখিব, বহু সময়ত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়। অকলে থকাই বহুত ভাল, কাৰণ অকলশৰীয়াই কেতিয়াও বিশ্বাসঘাতকতা নকৰে। মানুহে তেতিয়াই আপোনাক কষ্ট দিব যেতিয়া আপুনি তেওঁক নিজতকৈও বেছি ভাল পাব। আপুনি যিমানেই শিক্ষিত নহওক কিয়, মানুহৰ লগত যদি ভালকৈ মিলিবই নোৱাৰে তেন্তে সেই শিক্ষাৰ কোনো দাম নাই। সম্পৰ্ক আৰু ৰাস্তা তেতিয়াই শেষ হৈ যায় যেতিয়া ভৰি নহয় হৃদয় ক্লান্ত হৈ পৰে। এই পৃথিৱীত সকলো কষ্টই কৰক, কিন্তু অসন্মানিত হৈ কোনো সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কেতিয়াও নকৰিব। ডাষ্টবিনটোৱেও হাৰ মানিব কিছুমান মানুহৰ লেতেৰা মানসিকতাৰ কাষত। মানুহে ভাবে কাৰোবাক পাহৰি যোৱাটো বহুত কঠিন, কিন্তু বাস্তৱতাৰ সন্মুখত থিয় হৈ বুজিব পাৰিছো পাহৰি যোৱাটো নহয়, এজন মানুহক চিনি পোৱাটো বহুত কঠিন।